নমস্কাৰ ছাৰ বাইদেউসকল, এটা অতি গুৰুত্বপূৰ্ণ অৰ্ডাৰ যোৱাকালি আমাৰ কাহিলীপাৰাৰ অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ পৰা ৰিলিজ হৈছে আৰু সেই অৰ্ডাৰটো দিছে শ্ৰীমতী মমতা হোজাই AES, তেওঁ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন বৰ্তমান। আৰু তেখেতে এই অৰ্ডাৰটো দিছে আমাৰ যিবিলাক IS আছে ডিষ্ট্ৰিক্টবিলাকৰ ইনস্পেক্টৰ অফ স্কুলছ, এই আটাইবিলাক ডিষ্ট্ৰিক্টৰ ISলৈকে অৰ্ডাৰটো দিছে। আৰু অৰ্ডাৰটো হৈছে আমাৰ যিখিনি বৰ্তমান আমাৰ এমালগেমেশ্যন হোৱা স্কুল আছে, ME প্লাছ যিখিনি আমাৰ হাইস্কুল আছে ছেকেণ্ডাৰী স্কুল, এই স্কুলবিলাকৰ যিখিনি ME স্কুলৰ শিক্ষক তেওঁলোকে যিসকলে বৰ্তমান 8,700 টকা লৈ আছে, এই 8,700 টকা গ্ৰেড পেটো বন্ধ কৰিব লাগে। এই সন্দৰ্ভত অৰ্ডাৰটো ৰিলিজ কৰিছে। কিন্তু সকলো শিক্ষকৰ নহয়, যিসকল শিক্ষকে যেতিয়া চাকৰিত জইন কৰিছিল আৰু জইন কৰাৰ সময়ত যেতিয়া সেই পোষ্টটো কি আছিল, আণ্ডাৰ গ্ৰেজুৱেট আছিল, অৰ্থাৎ যিখন এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল তাত সেই পোষ্টটোৰ যিটো কোৱালিফিকেশ্যন আছিল, সেই কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন নাছিল, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী লেভেললৈকে আছিল। সেইসকল শিক্ষকৰ যদি গ্ৰেড পে আফটাৰ এমালগেমেশ্যন এমালগেমেশ্যন হোৱাৰ পিছত যদিহে 8,700 তেওঁ ৰিচিভ কৰি আছে, পাই আছে, তেনেহ'লে সেইটো এতিয়াৰে পৰা আৰু নাপায়। আৰু এই কাৰণে কি কৰা হৈছে, ISবিলাকক অৰ্ডাৰটো দিয়া হৈছে যাতে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰে আৰু কোনবিলাক এনেকুৱা শিক্ষক আছে এইটো চিনাক্ত কৰি তেওঁলোকৰ গ্ৰেড পেটো 8,700 টকাটো বন্ধ কৰে। আৰু এই সন্দৰ্ভত যোৱা বছৰতে হাইকোৰ্টৰ এটা কেছ হৈছিল, বিনোদিনী সিনহা আৰু কেইজনমান লগ হৈ এটা কেছ কৰিছিল যাতে এইটো গ্ৰেড পে তেওঁলোকে পায়। কিন্তু এই যিটো কেছ এইটো তেওঁলোকে হাইকোৰ্টে কি কৰে, খাৰিজ কৰি দিয়ে আৰু এইটো ভিত্তিহীন বুলি হাইকোৰ্টে উল্লেখ কৰে। আৰু তাৰ ফলশ্ৰুতিত কি হৈছে, এই অৰ্ডাৰটো এতিয়া ৰিলিজ পাইছে যে যিসকল শিক্ষকে ইতিমধ্যে এইখিনি লাভ কৰি আছে, অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট হৈ আণ্ডাৰ গ্ৰেজুৱেট পোষ্টত চাকৰি কৰি 8,700 গ্ৰেড পে লাভ কৰি আছে, সেইটো বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। লগতে এইটো কথা উল্লেখ কৰা হৈছে যে যিসকল শিক্ষকে জইন কৰাৰ সময়ত আণ্ডাৰ গ্ৰেজুৱেট পোষ্টত জইন কৰিছিল আৰু নিজেও আণ্ডাৰ গ্ৰেজুৱেট হৈ আছিল, কিন্তু পিছৰ পৰ্যায়ত তেখেতে বা সেই শিক্ষক কেইগৰাকীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰি গ্ৰেজুৱেট স্কেল লৈ আছে, সেইবিলাক শিক্ষকৰো গ্ৰেজুৱেট স্কেলটো বন্ধ কৰা হ'ব। কিন্তু যিসকল শিক্ষকে জইন কৰাৰ সময়তে গ্ৰেজুৱেট পোষ্টত জইন কৰিছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহয়, তেওঁলোকে আগৰ নিচিনাকৈয়ে গ্ৰেজুৱেট স্কেলটো পাই থাকিব, 8,700 গ্ৰেড পেটো পাই থাকিব। বিশেষকৈ সেইসকল শিক্ষকক প্ৰভাৱিত কৰিব যিসকল শিক্ষকে আগতে যিবিলাক আমাৰ নন প্ৰভিঞ্চিয়েল স্কুল আছিল, ভেঞ্চাৰ স্কুল আছিল, তাৰপিছত কি হয়, প্ৰভিঞ্চিয়েল লিষ্ট হয়, প্ৰাদেশিকৰণ হয়, তেনেকুৱা স্কুলত এনেকুৱা পোষ্ট কিছুমান আছিল আৰু সেইবিলাক পোষ্টত জইন কৰা শিক্ষকৰ ক্ষেত্ৰত বেছিকৈ এইটো সুবিধা আহি পৰিব। আৰু কিছুমান প্ৰভিঞ্চিয়েল স্কুলতো এনেকুৱা পোষ্ট আছিল যিবিলাক আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট আছিল, তাত জইন কৰা শিক্ষকসকলৰ ক্ষেত্ৰতো এইটো প্ৰব্লেম আহি পৰিব। কিন্তু যিসকল শিক্ষকে ইতিমধ্যে উল্লেখ কৰিছোঁ মই গ্ৰেজুৱেট পোষ্টত জইন কৰিছিল, তেওঁলোকৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম নাই। আজিলৈ ইনফৰমেশ্যনটো ইমানেই। ধন্যবাদ।